নগাঁও জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান হৈছে পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ৯৫ সংখ্যক যি জয়ন্তী সেই জয়ন্তীৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু মোক কেমেৰা পাৰ্চন মৃণাল বৰুৱাক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াতে ইতিমধ্যে ৯৫ সংখ্যক যি পতাকা সেই পতাকা উত্তোলন কৰা হৈছে আৰু ৯৫খন পতাকা উত্তোলন কৰাৰ পাছতেই যে শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচী সেই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ইয়াত সমাপন হৈছে আৰু তাৰ পৰিৱেশটো মই পোনে পোনে প্ৰতিদিন টাইমৰ দৰ্শকসকলক এই মুহূৰ্তত দেখাইছোঁ আৰু উল্লেখ কৰিছোঁ যে নগাঁও জিলাখনৰে এখন অগ্ৰণী যি শিক্ষানুষ্ঠান এই পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইতিমধ্যে এই ৯৫ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছে। মোৰ লগত এগৰাকী এই বিদ্যালয়ৰ শিক্ষয়িত্ৰী উপস্থিত আছে। আজি পুৱাৰ ভাগৰ পৰা যিহেতু কাৰ্যসূচী আৰম্ভ হ'ল, ইতিমধ্যে ৯৫ সংখ্যক পতাকা উত্তোলন হৈছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে। কি ক'ব? হয়, খুবেই ভাল লাগিছে। আচলতে আমি খুব উৎফুল্লিত। আমাৰ বিদ্যালয়খন আচলতে আৰম্ভণি ১৮৭২ চনতে বুলি কয়। পুৰণিগুদাম BKB এতিয়া কলেজ য'ত আছে তাত আচলতে আৰম্ভ হৈছিলে, কিন্তু ১৯৩০ চনত ই এটা স্বীকৃতি পালে। ৩০ চনৰ পৰা এতিয়া ৯৫ বছৰ হ'ল। ৯৫ বছৰ আমি আগতে কেইবাবাৰো আমি চেষ্টা চলাইছিলোঁ যে হীৰক জয়ন্তী পাতিবলৈ বা তেনেকুৱা একো জয়ন্তী আমি পাতিব পৰা নাছিলোঁ বিভিন্ন কাৰণত, কিন্তু চেষ্টা চলাইও আমি বিফল হৈছিলোঁ। কিন্তু এইবাৰ আমি এৰি দিয়া নাই। এইবাৰ আমি খুবেই উৎসাহেৰে আজি এবছৰ মানৰ পৰা এই কামটোত লাগি আছোঁ আৰু এই অনুষ্ঠানটো আজি যিটো প্ৰাক অনুষ্ঠান পতাকা উত্তোলন ৯৫খন পতাকা উত্তোলন অনুষ্ঠিত হৈ গৈছে। এটা শুভক্ষণ আমাৰ কাৰণে আৰু আমাৰ বিদ্যালয় পৰিয়ালবৰ্গ এই অঞ্চলৰ ৰাইজৰ ওচৰত কৃতজ্ঞ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত কৃতজ্ঞ, কাৰণ তেখেতসকলৰ সহায় অবিহনে, তেখেতসকলৰ সহায় সহযোগিতা অবিহনে আমাৰ অনুষ্ঠানটো কেতিয়াও সাফল্যমণ্ডিত নহ'লহেঁতেন। গতিকে খুবেই ভাল লাগিছে, খুবেই আমি কৃতজ্ঞ তেওঁলোকৰ। কেইদিনীয়া কাৰ্যসূচী আছে? আমাৰ দুদিনীয়া কাৰ্যসূচী প্ৰথম কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। ৰাতিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। তাৰ আগতে কিছু সময়ৰ পিছতে আমাৰ গুৰু শিষ্য সন্মিলন হ'ব, গুৰু প্ৰণাম অনুষ্ঠান হ'ব আৰু সন্ধ্যা আমাৰ সাংস্কৃতিক অনুষ্ঠান। কালিলৈ আমাৰ মুকলি সভা আছে, তাৰ আগতে শোভাযাত্ৰা আৰু মুকলি সভাৰ বিশিষ্ট অতিথি হিচাপে আহিব এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, যি এটা সময়ত খুবেই পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল, হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিছিল ডক্টৰ প্ৰাণজিৎ বৰা আৰু ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী তেখেতসকল আহিব আৰু তাৰপিছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব সন্ধ্যা। পৰিৱেশটো দেখাইছোঁ যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত ইতিমধ্যে অনুষ্ঠিত হৈছে। এই বিদ্যালয়খনৰ যি আচলতে প্ৰতিষ্ঠা কালৰ পৰা যিসকল লোক জড়িত আছিলে আৰু যিসকল ইতিমধ্যে প্ৰয়াত হৈছে সেইসকলৰ স্মৃতিত ইয়াত ইতিমধ্যে শ্ৰদ্ধাঞ্জলিৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী অনুষ্ঠিত হ'ল। প্ৰথমে ৯৫ সংখ্যক পতাকা উত্তোলন কৰা হ'ল। ৯৫খন পতাকা উত্তোলনৰ পাছতেই ইয়াত আচলতে এই শ্ৰদ্ধাঞ্জলিৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু ইয়াৰ পিছতে গুৰু পূজনৰ দৰে বিভিন্ন কাৰ্যসূচী আছে। মোৰ লগত আৰু এগৰাকী যিহেতু উপস্থিত আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। পুৰণিগুদামৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান আৰু এই শিক্ষানুষ্ঠানখনে ইতিমধ্যে ৯৫ সংখ্যক যি প্ৰতিষ্ঠা দিৱস বা ৯৫ সংখ্যক জয়ন্তী ধৰি দিলে। আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে, ইয়াৰ পাছতে গুৰু পূজনৰ দৰে কাৰ্যসূচী আছে। কি ক'ব? ধন্যবাদ। আপোনালোকৰ নিউজ চেনেলৰ পৰা আহি এই অনুষ্ঠানত আমাৰ প্ৰচাৰৰ কাৰণে আপোনালোকে আগবাঢ়ি আহিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আমাৰ ইতিমধ্যে আপোনালোকে গম পাইছে পতাকা উত্তোলনৰ কাৰ্যসূচী আমাৰ সমাপ্ত হৈছে। ইয়াৰ পিছতে আমাৰ অনুষ্ঠিত হৈ গ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু শ্বহীদ তৰ্পণ অনুষ্ঠান। ইয়াৰ লগে লগে আমাৰ আৰম্ভ হ'ব গুৰু প্ৰণাম অনুষ্ঠান। এই গুৰু প্ৰণাম অনুষ্ঠানত আমি সকলো অৱসৰী শিক্ষকসকলক আমন্ত্ৰণ জনাইছোঁ। লগতে ইয়াত কৰি থকা কৰ্মৰত শিক্ষকসকলো থাকিব। সকলোকে আমি সম্বৰ্ধনা জনাই তেখেতসকলক প্ৰণাম কৰা আমি কাৰ্যসূচী লৈছোঁ। ইয়াৰ অন্তত আমাৰ এটা অন্তৰংগ আলাপ অনুষ্ঠান হ'ব। এই অন্তৰংগ আলাপ অনুষ্ঠানত আমাৰ সকলো গুৰু শিষ্যৰ মিলন হ'ব। দুদিনীয়া কাৰ্যসূচী আছে। দুদিনীয়া কাৰ্যসূচী। আজিৰ কাৰ্যসূচীত আমাৰ অন্তৰংগ আলাপৰ পিছত সন্ধিয়া, কাৰণ এইটো দীঘলীয়া কাৰ্যসূচী হ'ব, তাৰপিছতে সন্ধিয়া বন্তি প্ৰজ্বলন হৈ সাংস্কৃতিক অনুষ্ঠান হ'ব। সেই সাংস্কৃতিক অনুষ্ঠানত আমাৰ ইয়াৰে যিসকল এই বিষয়ত সাংস্কৃতিক দিশত দক্ষ তেখেতসকলৰ জৰিয়তে আমি সাংস্কৃতিক অনুষ্ঠানটো চলাই নিম বুলি আমি পৰিকল্পনা কৰিছোঁ আৰু সেই হিচাপে তেখেতসকলে আখৰা কৰিছে আৰু আমাৰ অনুষ্ঠানটো সুন্দৰ হ'ব বুলি আমি আশা কৰিছোঁ। 12 তাৰিখে আমাৰ ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা হ'ব। বিভিন্ন জনগোষ্ঠীয় দল আহিব আৰু আমাৰ
ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰে এটা সমদল ওলাব। আমাৰ স্থানীয় বহু অঞ্চল তেখেতসকলে পৰিভ্ৰমণ কৰিব আৰু এই অনুষ্ঠানটো সম্পন্ন হোৱাৰ পিছত আমি 1 বজাৰ পৰা মুকলি সভাৰ ব্যৱস্থা ৰখা এইদৰে আচলতে দ্বিতীয় দিনৰ কাৰ্যসূচী কাৰ্যসূচী লোৱা হৈছে। ঠিক এই কাৰ্যসূচীৰ জৰিয়তে আমি মুকলি সভাটো আমি বিশেষ শিক্ষাবিদকে আদি কৰি বিশেষ অতিথি সন্মানিত অতিথি বহুকেইজনক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলৰ নিশ্চয় আমাৰ সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰিব আৰু ইয়াৰ পিছত আমাৰ সন্ধিয়া বন্তি প্ৰজ্বলন হৈ আকৌ সাংস্কৃতিক এটা অনুষ্ঠান হৈ আমাৰ অন্ত পৰিব। পৰিৱেশটো মই পোনে দেখাইছোঁ যে এইখন বিদ্যালয় হৈছে ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ যি খৰঙী বৰুৱাৰ পৰিয়াল ৰাধাকান্ত বৰুৱাৰ নামেৰে ইতিমধ্যে নামাকৰণ কৰা হৈছে পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু তাৰ পৰিৱেশটো পোনে এই মুহূৰ্তত দেখাইছোঁ আৰু উল্লেখ কৰিছোঁ যে এই বিদ্যালয়খনত যথেষ্ট আচলতে ঐতিহ্যপূৰ্ণ এখন বিদ্যালয় আৰু বিদ্যালয়খনৰ যি 95 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ যি কাৰ্যসূচী, যি জয়ন্তীৰ কাৰ্যসূচী, সেই কাৰ্যসূচী ইতিমধ্যে সমাপন হোৱাৰ দিশে আগবাঢ়িছে আৰু গুৰু পূজন কাৰ্যসূচী ইয়াৰ পিছতে অনুষ্ঠিত হ'ব। কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষক এই স্থানত আহি উপস্থিত হৈছেহি আৰু যিসকল আচলতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে সেই সকলো এই স্থানত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পাছতেই সেই যি গুৰু পূজন কাৰ্যসূচী, সেই গুৰু পূজন কাৰ্যসূচী এই স্থানত অনুষ্ঠিত হ'ব আৰু এইদৰে দুদিনীয়া কাৰ্যসূচীৰে আচলতে যি 95 সংখ্যক জয়ন্তী, সেই জয়ন্তী আয়োজন কৰিছে আৰু ইয়াত ইতিমধ্যে কেইবাটাও কাৰ্যসূচী সমাপন হৈ গৈছে।